বৰদৈলগুৰিত ঈদ উৎসৱ আৰু বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া পবিত্ৰ ঈদ উল ফিতৰৰ লগত সংগতি ৰাখি বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আড়ম্বৰপূৰ্ণ কাৰ্যক্ৰমণিকাৰে গীত নৃত্যৰ এনিশা অনুষ্ঠিত হয়। বৰদৈলগুৰিত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক্ষণত অসমীয়া গীতৰ আধাৰত সৃজনীশীল নৃত্য অনুষ্ঠানত অৰ্ধ শতাধিক শিল্পীয়ে অংশগ্ৰহণ কৰে। সমাজকৰ্মী অমূল্য দাসে শুভ উদ্বোধন কৰা সমগ্ৰ অনুষ্ঠানখনি পৰিচালনা আৰু আঁত ধৰে বৰদৈলগুৰি সাহিত্য সভাৰ সম্পাদক ইকবাল ৰছিদ হাজৰিকাই। অনুষ্ঠানত নুৰ মছৰফি, কংকনা শৰ্মা, নিতু আহমেদ, চাহিদা আলমাজ, জেছৰিনা, ডিম্পল মৰম, বেবী চাহাই গীত পৰিৱেশন কৰি সংগীতৰ মায়াজালেৰে শেষ নিশালৈকে সমূহ দৰ্শক শ্ৰোতাক আপ্লুত কৰে। অনুষ্ঠানৰ সফলতাৰ বাবে উদযাপন সমিতিৰ হৈ ইউছুফ পাঠান, বাবধন আলী আৰু বদিৰুজ জামানে সকলোকে ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক AIN লাইভ। আজি আমি বৰদৈলগুৰি যুৱ সমাজে সকলো জাতি জনগোষ্ঠীয়ে মিলি ঈদ উপলক্ষে এখন সাংস্কৃতিক সন্ধিয়া পাতিছোঁ। মানে তাতে গীত নৃত্য নাটিকা সকলো চলিছে। তাতে যাতে উঠি অহা সৰু ল'ৰা ছোৱালীবিলাকে শিকি যায়, বাহিৰত বহুত মানে কৰিব পাৰে লোকেল শিল্পীবিলাকেৰে গানবিলাক গাবৰ কাৰণে চান্স নাপায়, মঞ্চ নাপায়। আমি সেই মঞ্চটো দি সাহসটো দিছোঁ আৰু বৰদৈলগুৰি যুৱ সমাজে যাতে উঠি অহা প্ৰজন্মই এনেকুৱা গায়ক এজন হৈ আহক, আমাৰ অসমৰ গৌৰৱ কৰক। সেয়ে আমাৰ বৰদৈলগুৰি যুৱ সমাজে সকলো জাতি গোষ্ঠী মিলি তাৰ উৎসাহ দিবৰ কাৰণে এই প্ৰগ্ৰেমটো পতা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।